স্বাগতম জনাইছো সকলোকে। আজি এটা সুন্দৰ ভিডিঅ' লৈ পুনৰ সমলয় মাহিকাৰী আলোচনীৰ সম্পাদক অৰুণ কোঁৱৰে মই পুনৰ আপোনালোকৰ কাষলৈ আহিছোঁ। আজি আমি এটা বক্তৃতা, বিশেষকৈ আকস্মিক বক্তৃতা প্ৰদানৰ কিছু অভিজ্ঞতা আজি ভিডিঅ'টোত মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মই বৃত্তিত এজন হ'ল শিক্ষক, আৰু সেই শিক্ষকৰ সৈতে বিভিন্ন ঠাইত প্ৰশিক্ষণবিলাক আমাৰ হৈ থাকে। এবাৰ এটা প্ৰশিক্ষণলৈ যাওঁতে আমাৰ সকলো শিক্ষক গোটৰ মাজত এটি আকস্মিক বক্তৃতা আয়োজন কৰিলে ইনষ্ট্ৰাক্টৰসকলে। আৰু সেই যেতিয়া আকস্মিক বক্তৃতা অনুষ্ঠিত কৰিছিল, সেই আকস্মিক বক্তৃতাত ময়ো এজন অংশীদাৰ হিচাপে তাত আছিলোঁ। আৰু সেই সুন্দৰ অভিজ্ঞতাখিনি মই কেনেকৈ তাত মোৰ পাৰফৰ্মেঞ্চটো, মোৰ পাৰদৰ্শিতাটো তাত কেনেকৈ মই প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছিলোঁ, সেই কথাটোকে আজি সুন্দৰভাৱে আজি ভিডিঅ'টোত আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আহকচোন এতিয়া যাওঁ পোনে পোনে সেই মোৰ অভিজ্ঞতাৰ সুন্দৰ ভিডিঅ'টোৰ মাজলৈ। হয়, সেই যেতিয়া আকস্মিক বক্তৃতা তেওঁলোকে আয়োজন কৰিছিল, তাত প্ৰায় আমি 100 ওপৰৰ পাৰ্টিচিপেণ্টে তাত অংশগ্ৰহণ কৰিছিলে। অৰ্থাৎ আমাৰ 100জন ওপৰৰ শিক্ষক শিক্ষয়িত্ৰীয়ে সেই আকস্মিক বক্তৃতাত আমি অংশগ্ৰহণ কৰিছিলোঁ। আৰু সেই তাত অংশগ্ৰহণ কৰোঁতে যেতিয়া মোতকৈ বহু অভিজ্ঞ ব্যক্তি তাত সেই আকস্মিক বক্তৃতাত অংশগ্ৰহণ কৰিছিলে, আৰু তাৰ লগতে মই কৰিছিলোঁ। আৰু তাত থকা 4টা অভিজ্ঞতা, বিশেষকৈ সেই আকস্মিক বক্তৃতাটোৰ পৰা মই আজি নিজেই অনুভৱ কৰোঁ, আৰু সেই 4টা কথাকে আপোনালোকক ব্যক্ত কৰিব বিচাৰিছোঁ। আৰু সেই প্ৰতিযোগিতাটো যেতিয়া অনুষ্ঠিত হৈছিল, আৰু প্ৰতিযোগিতাটো অনুষ্ঠিত হোৱাৰ অন্তত যেতিয়া ফলাফল ঘোষণা কৰিছিলে, তেতিয়া সেই প্ৰতিযোগিতাত মই প্ৰথম স্থান পাবলৈ সক্ষম হৈছিলোঁ। আৰু সেইটো কেনেকৈ সম্ভৱ হৈছিল, সেইটো আজিৰ এই ভিডিঅ'টোত আপোনালোকক সুন্দৰভাৱে মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। যে সেই আকস্মিক বক্তৃতাত প্ৰথমে যেতিয়া মই প্ৰথম উপস্থাপন কৰিছিলোঁ বক্তৃতাটো, তেতিয়া সেই বক্তৃতা উপস্থাপন কৰোঁতে মোৰ যিটো প্ৰথম বিষয়বস্তু পৰিছিল, সেই বিষয়বস্তুটো মই প্ৰথমে কিন্তু ব্যক্ত কৰা নাছিলোঁ। এনেভাৱে আকস্মিক বক্তৃতাটো মই উপস্থাপন কৰিছিলোঁ। বহু সময়ত বিষয়টো কৈ মানুহৰ বা দৰ্শক শ্ৰোতাৰ মাজত এটা কৌতূহল সৃষ্টি কৰিছিল। তেতিয়ালৈকে মই বিষয়টো তেওঁলোকে কোৱা নাছিলোঁ। তেওঁলোকৰ এটা ইচ্ছা জাগৃত হৈছিলে যে বিষয়টো নকি, কিন্তু মই সেই বিষয়টো পৰোক্ষভাৱে তেওঁলোকক অৱগত কৰি শেষত গৈ মই বিষয়টো উপস্থাপন কৰিছিলোঁ যে মোৰ ভাগত এই বিষয়টোৱে পৰিছে। অৰ্থাৎ সেইদিনাখন মোৰ ভাগত পৰা বিষয়টো আছিলে 7 ভনী, 7 sisters, যিটো নেকি আমি উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্য মিলি তাহানিতে যি বৰ অসম আছিল, সেই বৰ অসমৰ ওপৰতে 7 ভনীৰ ওপৰতে মোৰ যি বিষয়বস্তুটো পৰিছিল। আৰু সেইটো প্ৰথম মই কৌশল তাত অৱলম্বন কৰিছিলোঁ। আৰু দ্বিতীয়তে মই এই কথাটো চাইছিলোঁ যে আমাৰ এটা 7 ভনীৰ ওপৰত মই এটা গীত আগতে লেখা আছিলে, সেই গীতৰ কলিটো মই তাত সন্নিৱিষ্ট কৰিছিলোঁ। এনেধৰণে মই গীতটো তাত উপস্থাপন কৰিছিলোঁ। আৰু গীতটো গোৱাৰ লগে লগে আকস্মিক বক্তৃতাটো এটা বিশেষ তাত এটা আকৰ্ষিত হৈছিলে, আৰু তাত বিচাৰকসকলৰ মন আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। আৰু তৃতীয়তে মই যি কৌশল অৱলম্বন তাত কৰিছিলোঁ, সেয়া হ'ল 7খন ৰাজ্যৰ লগত আমাৰ তাহানিতে যি সমন্বয় আছিল, অসম, মণিপুৰ, মিজোৰাম আদি কৰি এনেধৰণে যি 7খন আমি ষ্টেট আছিল, সেই ষ্টেটৰ মাজত যি সমন্বয় আছিলে, 7 ভনীৰ আমাৰ যি সমন্বয় আছিলে, সেই কথাখিনি মই তাত সুন্দৰভাৱে উপস্থাপন কৰিছিলোঁ। সেইটো এটা মোৰ তাৰ কাৰণে আকস্মিক বক্তৃতাত এটা প্লাছ পইণ্ট আছিলে। ইয়াৰ শেষত মই সুন্দৰভাৱে মহৎ লোকৰ বাণী আৰু বিশেষ উক্তিৰে মই আকস্মিক বক্তৃতাটোৰ সামৰণি মাৰিছিলোঁ। আৰু এনেধৰণে কৰাৰ ফলত যে 7 ভনীৰ যিটো মূল বিষয়ৰ ওপৰত বিচাৰকে সুন্দৰভাৱে মোক জাজ কৰি তেনেধৰণে মোক পুৰস্কৃত কৰিছিল। আৰু সেইধৰণে মই আকস্মিক বক্তৃতাত সেইদিনাখন সফল হৈছিলোঁ। আৰু তেতিয়াই মই কথাটো মনত এটা ধ্যান কৰিছিলোঁ যে 7 ভনী বা 7 ভনীয়ে নহয়, যিকোনো আমি আকস্মিক বক্তৃতা এটা উপস্থাপন কৰিবলৈ গ'লে কি কথাকেইটা আমি ইয়াত প্ৰয়োজনীয় হয় মন কৰিবলগীয়া দিশকেইটা। তেতিয়াহ'লে বন্ধুসকল, পুনৰ আমি এবাৰ উলটি চাওঁ যে আকস্মিক বক্তৃতাত প্ৰয়োজনীয় কেইটামান দফা কি থাকিবলৈ আমাৰ আকস্মিক বক্তৃতাটোৰ সকলোৰে শ্ৰোতা মধুৰ হয়। সেয়েহে এতিয়াহ'লে পুনৰ আমি চাওঁ কথাটো যে প্ৰথমেই বিষয়বস্তু যেতিয়া পৰে,
সেই বিষয়বস্তু পোনে পোনে নকৈ তাক এটা ছাছপেন্সত ৰাখি বিষয়বস্তু লাহে লাহে উপস্থাপন কৰি মানুহৰ কৌশল সৃষ্টি কৰিব লাগে। কৌশল সৃষ্টি কৰি তাৰ পাছতে বিষয়বস্তুটো সুন্দৰভাৱে উপস্থাপন কৰিব লাগে। এই আছিলে প্ৰথম এটা কৌশল। আৰু দ্বিতীয় কথাটো যে যিমান পাৰে শ্ৰোতামণ্ডলীক, দৰ্শক শ্ৰোতামণ্ডলীক বা বিচাৰকক আকৰ্ষণ কৰিব পৰাকৈ এটা যাতে সিহঁতৰ কৰ্ণগোচৰ হয়, সেইকাৰণে এটা গীতৰ কলি, ভাল কিবা সুন্দৰ এটা বাণী বা সুন্দৰ এটা গল্প এনেধৰণে সুন্দৰভাৱে উপস্থাপন কৰি দৰ্শক শ্ৰোতাক আকৰ্ষণ কৰিব পাৰি। সেয়েহে এইটো কৌশল অৱলম্বন কৰি সুন্দৰভাৱে আকস্মিক বক্তৃতাত সফল হ'ব পাৰি, নিশ্চয় পাৰি। তেতিয়াহ'লে আৰু লগতে মই যে বিষয়বস্তুৰ ওপৰত এটা যি তাৰ যিটো উপকাৰিতা বা বিষয়বস্তুৰ লগত যিখিনি আমি সামঞ্জস্য তাৰ গুহাৰ্থ কথাখিনি, সেই গুহাৰ্থ কথাখিনি বিষয়বস্তুৰ লগত উপস্থাপন কৰিব লাগে। আৰু সেইখিনি মই তাত কৌশল কৰিছিলোঁ যে সাতভনীৰ ওপৰত যি আমাৰ সমন্বয় আৰু পুৰণি এটা অতীতৰ যি আমাৰ সমন্বয় এটা আমি উত্তৰ পূৰ্বাঞ্চল একত্ৰিত হৈ আছিলোঁ, সেই কথাটো উপস্থাপন কৰি মই এইখিনি সফল হ'ব পাৰিছিলোঁ। আৰু শেষত মানুহৰ এটা কি হয়, যিকোনো এটা কবিতাৰ উক্তি বা মহৎ লোকৰ বাণী মানুহৰ বহুদিন কাণলৈকে এৰি হৈ থাকে। আৰু শেষত যিকোনো ভাষণৰ ক্ষেত্ৰত বা আকস্মিক বক্তৃতাৰ ক্ষেত্ৰতো যেতিয়া শেষত এটা কবিতাৰ কলি পংক্তি বা আমি এটা মহৎ লোকৰ বাণীয়ে তেওঁলোকে যদি আমি তাত উপস্থাপন কৰোঁ, তেতিয়াহ'লে দৰ্শক শ্ৰোতাৰ বহুত দিনলৈ কাণৰ পোহৰ এইটো বাজি থাকে আৰু তেনেধৰণে তেওঁলোকক আকৰ্ষিত হয়। সেই বন্ধুসকল, তেতিয়াহ'লে আজি এটা সুন্দৰ ভিডিঅ' আপোনালোকলৈ উপস্থাপন কৰিলোঁ। সেয়া হ'ল আকস্মিক বক্তৃতা আমি কেনেকৈ বক্তৃতাত আমি অংশগ্ৰহণ কৰিম আৰু ইয়াক আমি কেনেকৈ পৰিচালনা কৰিম। সেয়েহে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। তেতিয়াহ'লে আপোনালোকে যদিহে ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি চেনেলটো আমাৰ আগবাঢ়ি যোৱাত নিশ্চয় সহায় কৰিব। তেতিয়াহ'লে বন্ধুসকল, আহক হাতে হাত মিলাই আগবাঢ়ি যাওঁ।